বাঘপুৰ দলৰ কৰ্টত সুদিত্য 1 নম্বৰ জাৰ্চি পৰিহিত আমাৰ হুছেইন চুবুৰী নৱোদয় সংঘৰ ভাতৃ সংগঠন হুছেইন চুবুৰী যুৱ মঞ্চই দ্বিতীয়বাৰৰ বাবে অসম ভিত্তিত কাবাডী প্ৰতিযোগিতা পাতিছে প্ৰাইজ মানি আমাৰ ইয়াতে প্ৰায় 16টা দলে বৰ্তমান অংশগ্ৰহণ কৰিছে আৰু আমাৰ প্ৰাইজ মানি হৈছে প্ৰথম পুৰস্কাৰ আছে 10,001 টকা আৰু দ্বিতীয় আছে 7,001 টকা আমাৰ যোৱা বছৰৰ পৰা খুব সুন্দৰভাৱে এই খেলখন অনুষ্ঠিত হৈ আহিছে আমি সচৰাচৰ ঈদ উল ফিতৰৰ লগত সংগতি ৰাখি এই খেলখন অনুষ্ঠিত কৰি আহিছোঁ ইয়াৰ জৰিয়তে আমি আমাৰ এই পিছপৰা অঞ্চলটিৰ এক বিশেষ সুনাম কৰি আনিছে এই কাবাডী খেলখনৰ জৰিয়তে গতিকে আমাৰ যুৱ বন্ধু সংবাদকৰ্মী আমি যিসকলে আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰিছে তেওঁলোকে অশেষ ধন্যবাদ জনাইছোঁ এটা কিমান দূৰৰ দল আহিছে নলবাৰীৰ পৰা আহিছে আমাৰ অসম ভিত্তিতটো যিহেতু আমাৰ প্ৰতিযোগিতা অসম ভিত্তিত ইয়াতে ক্লাব ৱাইজ আহিছে তেওঁলোকে অসমৰ ডিব্ৰুগড় তিনিচুকীয়া নলবাৰী নগাঁও এই চাৰিওফালৰ পৰা আহিছে প্ৰায় 16টা টিমে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে এইবেলি আমি এক পিছপৰা অঞ্চলৰ বাসিন্দা য'ত আমাৰ এতিয়া ৰাস্তা পদূলি আজিলৈকে কেঁচা হৈ আছে ধৰক তো সেই অঞ্চলত আমি আমাৰ এটা প্ৰয়াস যাতে আমাৰ উঠি অহা চাম ক্ৰীড়াৰ দিশে আগবাঢ়ে এক আমাৰ ইয়াৰ পৰাই উঠি গৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেললৈকে আমাৰ এই খেলখনত আজিকালি কাবাডীটো আমাৰ বহুত ধুনীয়াকৈ খেল হৈ থাকে আজিকালি কাবাডীত আমি টিভিত দেখিবলৈ পাওঁ আমাৰ ইয়াৰ পৰা যদি আমাৰ তেনেকুৱা এগৰাকী খেলুৱৈ আমাৰ সৃষ্টি কৰিব পাৰোঁ তাৰ বাবে আমাৰ এই প্ৰয়াস সৰু প্ৰয়াস যোৱা বছৰেই আমি পাতিছিলোঁ ইয়াতে খেল অনুষ্ঠিত কৰিছিলোঁ আৰু এয়া আমাৰ দ্বিতীয় বাৰ্ষিক ইয়াত আমাৰ অসম ভিত্তিত আমি খেল অনুষ্ঠিত কৰিছোঁ তো আমাৰ সেই প্ৰয়াস কৰিছোঁ যে আমি কিবা এটা কৰি দেখুৱাব পাৰোঁ আমাৰ গাঁওখনৰ বা আমাৰ ল'ৰা ছোৱালীখিনিয়ে হওক বা ইয়াত বিভিন্ন ধৰণৰ দল আহিছে আমি এটা শান্তিৰ বাৰ্তা পঠিয়াব বিচাৰিছোঁ বিভিন্ন ধৰণৰ হিন্দু মুছলমান বা কোচ কছাৰী বড়ো বিভিন্ন ধৰণৰ মানুহ ইয়াত আহিছে আমি একেলগে ইয়াত খেল প্ৰদৰ্শন কৰিছে কোনোবাই ভাল লাগিছে আমি চব একেলগে মিলিত হৈ একেলগে এখন ষ্টেজত বহিছোঁ কথা পাতিছোঁ ভাৱবোৰ আদান প্ৰদান কৰিছোঁ তো সেয়া আমাৰ প্ৰয়াস আমি ভাবিছোঁ ইয়াৰ পৰা এটা সুখৰ বাৰ্তা আমাৰ সকলোলৈকে বিয়পি পৰিব